সাৰ পাম মই পুতি নিশাতে নিয়ৰ যেতিয়া সৰে মই পইচা লোভত গলো গৈ তালৈ কমিটি মানুহে মদ খাই ফিটি মানে ধুতি পিন্ধাটো এজনো নাই মদ নোখোৱা মানুহক বুজাবলৈ ভাল মদ খাই থকা মানুহক বুজাবলৈ বেয়া যিমান হ'ব লাগিছিলে সিমান হোৱা নাই এইটো বেয়া নাপাব মানে নমস্কাৰ দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ অতিথি শিতানলৈ আপোনালোকক স্বাগতম জনাইছো বহু দিনৰ বিৰতিৰ পাছত আহিলো কিন্তু আজি আপোনালোকৰ মাজলৈ মই এনে এজন অতিথিক নিমন্ত্ৰণ কৰি আনিছো আপোনালোকৰ লগত চিনাকি কৰি দিওঁ বুলি চিনাকি কৰি দিওঁ মানে আপোনালোক সকলোৰে পৰিচিত তেখেতক সকলোৱে জানে এয়া প্ৰশান্ত ৰাজখোৱা দাদা হয় নমস্কাৰ প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনালো হয় ধন্যবাদ শুভেচ্ছা থাকিল আৰু তেখেতৰ বিষয়ে বহুতেই জানে তেখেতে এগৰাকী সুগায়ক তেখেতে নিজে গীত ৰচনা কৰে সুৰ কৰে ইয়াৰ উপৰিও তেখেত বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছে বহু লোকে তেখেতৰ বিষয়ে জানে কিন্তু তাৰ মাজতো হয়তো এনে কিছু লোক আছে তেখেতৰ এইখিনিহে দেখি আছে কিছু ব্যক্তিগত কথা বা তেখেতে এই এতিয়া যিখিনি পালেহি যিখিনি সফলতা পাইছে সেইখিনি আৰু কাহিনীবোৰো জানিবলৈ বহুতৰ মন যায় আৰু মোৰো জানিবলৈ মন আছে সেইকাৰণে আহিলো আপোনাৰ ওচৰত চাই থাকিব আপোনালোকে শেষলৈকে নিশ্চয় ভাল পাব দাদা প্ৰথমে আপোনাক মানে সম্পূৰ্ণ পৰিচয়টো এনেতো প্ৰশান্ত ৰাজখোৱা কণ্ঠশিল্পী বুলি জানেই তাৰ উপৰিও ধৰক আপোনাৰ জন্ম বা ঘৰত কোন কোন আছে অকণমান দৰ্শকসকলক কৈ দিব মোৰ জন্ম চৰাইদেউ জিলাৰ সোণাৰী সৰুপথাৰ গাঁৱত আৰু তাত মোৰ দেউতা থাকে দাদা বৌ আৰু পৰিয়ালৰ বেলেগ মানুহ থাকে আৰু ইয়াত গুৱাহাটীত মই মোৰ পৰিবাৰ আৰু মোৰ কণমানি 3 বছৰীয়া সন্তান দেখিছোঁ আৰু মানে আপোনাৰ পঢ়া শুনা গোটেইখিনি মোৰ চব সোণাৰীতে হৈছিলে সোণাৰী কলেজত আৰু সোণাৰী কলেজত পঢ়াৰ পৰা আচলতে মোৰ সংগীতৰ যাত্ৰা কলেজীয়া দিনৰ পৰাই বুলি ক'ব লাগিব কাৰণ কলেজৰ যিটো বাৰ্ষিক ক্ৰীড়া সপ্তাহ পাতে ক্ৰীড়া সপ্তাহ পাতোতে তাত কি হয় সাধাৰণতে আমাৰ বিভিন্ন গীতৰ প্ৰতিযোগিতাখিনি হয় মই ইমান শৈশৱত ইমান সংগীতৰ প্ৰতি ধৰক মোৰ যদিও ৰাপ আছিল বিশেষ শিক্ষা নাছিল মোৰ সংগীতৰ মানে কৰ্মশালা কিছুমান কৰিছিলোঁ জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভা এনেকুৱা ধৰণৰ ভাৰতী প্ৰসাদ বৰুৱাৰ আৰু কিন্তু এনেই গান চান গাই খুব ভাল পাওঁ মানে য'তে গাবলৈ মাতিলে যাওঁ ভাল লাগে আৰু খুব টেপৰ কেছেটৰ গানবিলাক শুনি গাবলৈ চেষ্টা কৰোঁ লিখিবলৈ চেষ্টা কৰোঁ ৰেডিঅ' গানো শুনি লিখিবলৈ চেষ্টা কৰোঁ তেনেকুৱা যি কলেজৰ যেতিয়া প্ৰতিযোগিতা হ'ল বাৰ্ষিক ক্ৰীড়া সপ্তাহ হ'ল তাত প্ৰতিটো বিভাগতে মই জইন কৰিলোঁ আৰু আচৰিত কথা মই মানে বহুতকেইটা বিভাগতে মই প্ৰথম পুৰস্কাৰ পাই মই প্ৰথম কলেজত গৈ সেই বছৰ মই শ্ৰেষ্ঠ গায়ক হ'লোঁ গতিকে সেইটো মোৰ কাৰণে এটা মানে উৎসাহ পালোঁ মই দ্বিতীয় বছৰো শ্ৰেষ্ঠ গায়ক তৃতীয় বছৰো শ্ৰেষ্ঠ গায়ক আৰু সেই যিটো মানে সংগীতৰ প্ৰতি যিটো মোৰ মানে যিটো এখোজ এখোজকে মই যি আৰম্ভ কৰিলোঁ তাৰ পৰা তাৰপিছত আৰু ৰোৱা নাই আৰু আমি কথা পাতিম এতিয়া দৰ্শকসকলক অকণমান কিবা এটা গান শুনাই দিওঁ যিহেতু আপুনি কণ্ঠশিল্পী আৰু কথা পাতিও থাকিম আৰু দৰ্শকেও গান শুনিবলৈ ইচ্ছা কৰিব আৰু ময়ো যিহেতু আপোনাৰ গান মানে লাইভত শুনা নাই এনেইতো শুনিয়ে আছো গতিকে অকণমান ঠিক আছে হ'ব মই একো নাই ইনষ্ট্ৰুমেণ্ট নাই বাৰু মই এনেই গাইছোঁ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ এনেকৈ যিহেতু মই সোণাৰী নিছোঁ গতিকে সোণাৰী পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতেই গাইছোঁ তোমাৰ লগত প্ৰথম দেখা নিশা পুতি বনৰ মাজত চৰাই গালে পোহৰ জৰা গীত পোহৰ জৰা গীত সেই যে তোমাৰ চকুৰ পাহিত বিৰিঙিছিল উজ্জ্বল হাঁহি সেই যে তোমাৰ চকুৰ পাহিত বিৰিঙিছিল উজ্জ্বল হাঁহি ছবিটি তাত
অকা থাকিল ছবিটি তাৰ অকা থাকিল হৃদয় ফুলি তোমাৰ লগত প্ৰথম দেখা নিশা পুতি বনৰ মাজত চৰাই গালে পোহৰ জৰা গীত পোহৰ জৰা গীত সুন্দৰ আৰু আজিকালি শুনিবলৈ নোপোৱা নিচিনাই হৈছো সঁচা কথা ক'বলৈ গ'লে মানে খুব লিমিটেড হৈ গৈছে এইবোৰ গান নহয় জানো মানে সময়ৰ লগে লগে কিন্তু আপোনালোকে এতিয়াও মানে এইবোৰ কৰি আছে চৰ্চা কৰি আছে আৰু এইবোৰৰ ওপৰত কৰ্মশালাও কৰে নেকি নহয় হয় মই কৰ্মশালা কৰোঁ অসমৰ বিভিন্ন ঠাইত কৰ্মশালা কৰিবলৈ গৈছোঁ প্ৰশেক যোৰা হয় ক'ৰবাত 10 দিনো হয় ক'ৰবাত 3 দিনো হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত বিষ্ণু ৰাভাদেৱৰ গীত পাৰ্বতী প্ৰসাদ বৰুৱা আমাৰ জয়ন্ত হাজৰিকা গীত মণিষা হাজৰিকা বৰমাই মোক খবকে ফোন কৰি দিয়ে বোলে তই খালী আছ নেকি আমুক তাৰিখে তোৰ কিবা আছে নেকি বৰমাই মোক নিজৰ ল'ৰা নিচিনা মৰম কৰে কৈছে নাই বোলে তই ওলাবিচোন পাঠশালালৈকে ওলাবি এনে ঠাইৰ কাৰণে পাঠশালালৈকে ওলাবি আমি ৰাতিপুৱা যাম তাতে 2 দিন গান শিকাম গুচি বৰমাক মই লৈ গৈছোঁ আমাৰ সোণাৰী ভিতৰুৱা ঠাইখিনি য'ত অৰুণাচলৰ মানে এৰিয়া হয়তো তাৰপিছত তেনেকৈ বিভিন্ন ঠাইত কৰ্মশালাবিলাক কৰোঁ আৰু ল'ৰা ছোৱালীখিনিক যিমানখিনি আমাৰ পুৰণি চিৰসেউজ গীত বা যিবিলাক গীতৰ পৰা আচলতে অসমীয়া সংগীত আৰম্ভণি বুলি ক'ব পাৰি বা অসমীয়া সংগীত অসমীয়া বুলি ক'লে আচলতে যিখিনি গীত অবিহনে আমি নিজকে অসমীয়া সংগীতৰ মানে অংশ বুলি ক'ব নোৱাৰোঁ তেনেকুৱাবিলাক লগতে আৰু মই বৰগীতৰ প্ৰশিক্ষণ দিওঁ বৰগীতো শিকাওঁ ল'ৰা ছোৱালীবিলাকক আপোনাৰ আপডেটবোৰ পাই থাকোঁতো আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদি ভাল হৈছে আগতে বহুতে গম নাপাইছিলে এতিয়া ছ'চিয়েল মিডিয়াৰ কাৰণে এইখিনি আপুনি এতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ কথা আদান প্ৰদান কৰিব পাৰিছে সেয়া আৰু এনেই আপুনি মানে আনুষ্ঠানিক শিক্ষা ল'লে নে পিছত ছাডেনলি আহি গ'ল গালে মানে ভাল মানে আচলতে আনুষ্ঠানিক শিক্ষা ঠিক তেনেকে নহয় মই বৰগীতটো শিকিছিলোঁ বৰগীতটো শৈশৱ প্ৰায় হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পৰা মই বৰগীত শিকিছোঁ মানে কৰ্মশালাৰ যোগেদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোগেদি তাৰ পৰা গুৱাহাটী যেতিয়া মই আহিলোঁ গুৱাহাটীত সংগীতৰ কাৰণে যেতিয়া মই অহা হ'ল তেতিয়া গুৱাহাটীত থকাৰ পাছত মুৰাৰী মোহন শৰ্মা আমাৰ অতি পৰিচিত শিল্পী তৰালী শৰ্মাৰ খুৰা হৈ তেখেতৰ তত্ত্বাৱধানত সংগীত নাটক একাডেমী মানে তত্ত্বাৱধানত 5 বছৰে বৰগীত শিকিলোঁ বৰপেটা শৈলী তাৰপাছত জিতেন বসুমতাৰী শ্ৰদ্ধাৰ খুব এখন আগশাৰীৰ তেখেতে শাস্ত্ৰীয় সংগীতৰ শিল্পী আগশাৰী মানে শ্ৰেষ্ঠ শিল্পী বুলি ক'লে ভুল কৰা নহ'ব আমাৰ মানে নৰ্থ ইষ্ট গুৱাহাটী তো তেওঁৰ তাত মই প্ৰায় বহুত দিন তালিম ল'লোঁ কোনো মানে শিক্ষণ পদ্ধতি হিচাপে নহয় যে বছৰীয়া কোৰ্চ হিচাপে নহয় তালিম যিটো কাৰণে নেকি মই মোৰ ছিংগিংটো কেনেকৈ মই ডেভেলপ কৰিব পাৰোঁ মোৰ গায়কী কেনেকৈ মই আৰু ভাল কৰিব পাৰোঁ সেইবিলাকৰ কাৰণে মই তেখেতৰ ওচৰত প্ৰায় বহুত দিন তালিম ল'লোঁ সংগীতৰ সেইখিনিয়ে মোক যথেষ্ট সহায় কৰিলে কাৰণ শুনি এটা টাইমলৈহে শুনি গাব পাৰি কিন্তু যদি শিক্ষাটো নাথাকে নহ'লে নোৱাৰে মানে কোনোবা এজনে আপোনাৰ ভুলখিনি আপোনাৰ কণ্ঠৰ ভুলখিনি থাকিব লাগিব মানে সকলো মানুহতো ধৰক পাৰফেক্ট নহয় বা সকলো মানুহে সম্পূৰ্ণ বিদ্যাটো গলাত লৈ নাহিব ঈশ্বৰে দিছে কিন্তু সেই ঈশ্বৰে দিলেও তাৰ মাজতো মোৰ কিছুমান ভুল থাকি যায় যিখিনি নেকি ধৰক মই গুৰুৰ ওচৰত গৈ মই সেই ভুলখিনি সংশোধন কৰি তাক ভাল কৰিব পাৰোঁ সেইটো কাৰণে আচলতে সেইটো খুব ইম্পৰ্টেণ্ট দৰকাৰ নকওঁ যে মানে ধৰক যে আপুনি শাস্ত্ৰীয় সংগীত 6 বছৰ শিকিলেহে আপুনি গান গাব তেনেকুৱা কোনো কথা নহয় আচলতে কিন্তু শাস্ত্ৰীয় সংগীতৰ জ্ঞান থকাটো খুবেই প্ৰয়োজন আৰু এতিয়া আপুনি ধৰক পাৰফৰ্মাৰ হয় কিন্তু আপুনি আপোনাৰ পাৰফৰ্মেন্সৰটোত মানে গুৰুত্বটো দিয়াৰ উপৰিও আপুনি ধৰক আনকো শিকাবলৈ এটা আগ্ৰহ আছে আপোনাৰ যে মই শিকি আগুৱাই যাওঁ সেইটো নহয় আনকো মোৰ লগত লৈ যাওঁ
বা পুৰণা গানখিনি যাতে থাকি যায় সেই এটা মানে ভাল পদক্ষেপ লৈছে মই সেইটো মানে ভাল লাগিছে হয় মানে ধৰক আজি বিভিন্ন টিভি শ্ব' বিলাকে হওক বা বিভিন্ন অনুষ্ঠানবিলাকতে অনুষ্ঠান প্ৰতিষ্ঠানত যেতিয়া মাতে বা বহাগ বিহুৰ অনুষ্ঠানতে হওক আমি নিজৰ দুই এটা গীতৰ মাজত আচলতে বেছিকৈ অগ্ৰাধিকাৰ দিওঁ চিৰ নমস্য শিল্পীসকলৰ গীত ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্তদেৱৰ গীত ৰিদীপ দত্ত অপূৰ্ব বেজবৰুৱা চাৰুগোহাঁই বা যিখিনি গীতে ধৰক এটা মুহূৰ্তত মঞ্চ কপাইছিলে সেইখিনি গীতক আমি বেছি প্ৰাধান্য দিওঁ যে ৰাইজৰ কাৰণে নিজৰ গীতখিনিতো মানুহে ধৰক ঠিক আছে পাই থাকিব পাৰে তাৰ পৰা তাৰোপৰি ধৰক নতুনকৈ উঠি অহা যিবিলাক প্ৰজন্ম আছে তাহাঁতকো কওঁ এইবিলাক গীত শিকিবৰ কাৰণে বা যিবিলাক শিকাৰু আছে যোনে সংগীত শিকিবলৈ ইচ্ছা কৰে সেইখিনি ল'ৰা ছোৱালীকো পৰাপক্ষত মই সদায় এই চিৰ নমস্য শিল্পীসকলৰ গীতসমূহ শিকাওঁ যাতে সেইখিনি আধাৰ হিচাপে লৈ তেওঁলোকে নিজৰ ক্ৰিয়েশ্যন যাতে কৰিব পাৰে আৰু এইখিনি যাতে আমি জেনেৰেশ্যন গৈ থাকে যাতে পিছলৈ ভেটিটো জানিব লাগিব জানিলে তেতিয়া মই নতুনকৈ কিবা এটা সৃষ্টি কৰিব পাৰিম নতুন সৃষ্টি লাগিবই প্ৰতিজন শিল্পী কিন্তু পুৰণিটোক জানি শুনি নতুনলৈ যাব আমি যদি অসমীয়া সংগীতৰ বিষয়ে যদি একোৱেই নাজানো ঘপককৈ অসমীয়া সংগীত মই সৃষ্টি কৰিবলৈ গ'লে মই পাজলত পৰিম জানে মোৰ কাৰণে এইটো সম্ভৱ নহ'ব মোৰ কাৰণে নহয় বহুতৰ কাৰণে নহয় সেইটো কাৰণে এতিয়া আৰু এটা গান শুনো জয়ন্ত হাজৰিকাৰ গান মই খুবেই ভাল পাওঁ সাৰ পাম মই পুতি নিশাতে নিয়ৰ যেতিয়া সৰে বাতৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি মই চাব খোজো হেঙুলি বেলিয়ে এধাৰ কেনেকৈ নাখে ফুলাৰ মন্ত্ৰ কেনেকে হিছে কুসুমৰ কাষে কাষে উদং বতাহৰ বুকু কেনেকৈ মিঠা সুবাসেৰে ভৰে সাৰ পাম মই পুতি নিশাতে নিয়ৰ যেতিয়া সৰে বাতৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে এইবোৰ গান শুনিলে ফুৰি থাকিব মন যায় মানে ৰখাব মন নাযায় যেন শুনিয়ে থাকিম মোৰ এটা ধৰি কওঁ মই খুব কথা পাহৰো যদিও কেতিয়াবা এইটো গীতৰ মাজত কথা ইফালে হৈছে যদি দৰ্শকে শুনি আছে বেয়া নাপাব মই নোচোৱাকৈ গালে প্ৰায় কথা পাহৰো একো নহয় আৰু দৰ্শকসকলক মই আগৰ ভিডিঅ'বোৰত কৈছোৱেই মোৰ এই কথোপকথনটো একেবাৰে ইনফৰ্মেল ঘৰুৱাহী মানে আমি কথা পাতি থকাৰ মাজত অকণমান গান গাইছে সেয়াই এনেয়া কোনো ফৰ্মেলিটিজ নাই গতিকে ভুল ভ্ৰান্তি যথেষ্ট হ'ব গতিকে সেইখিনি মাৰ্জনা কৰি লৈ মানে চাই থাকিব আৰু আপোনালোকে এতিয়াতো আপোনাৰ ঘৰৰ বিষয়ে গম পালোঁ জন্ম কলেজীয়া লাইফ তাৰপাছত তাতে কেনেকৈ সংগীতৰ যাত্ৰা মানে অনানুষ্ঠানিকভাৱে হ'লেও মানে নিশিকাকৈ হ'লেও কৰিলে কিন্তু এতিয়া আপুনি গুৱাহাটীত আহি একেবাৰে স্থায়ীভাৱে সংগীতৰ কামত জড়িত হৈ পৰিছে গুৱাহাটীলৈ যাত্ৰাটো কেনেকৈ হ'ল তাৰ পৰা কি ভাবি আহিলে তাৰমানে মোৰ তেনেকুৱা কোনো জীৱনত কোনো লক্ষ্য নাছিল যে মই গুৱাহাটীত থাকিম বা সংগীত সাংঘাতিক কিবা পাৰিম আৰম্ভণি সময়তে লক্ষ্যবিলাক নাই বুলি নকওঁ কিন্তু শৈশৱৰ পৰা বুলি যে বহুতে কয় মোৰ সেই শৈশৱৰ পৰা বস্তুটো মোৰ নাছিলে যেতিয়া গান চান ভাল পাওঁ বিভিন্ন ঠাইত গান চান বিভিন্ন অনুষ্ঠানত গান গাওঁ আমাৰ তাতে লোকেল যিবিলাক প্ৰগ্ৰামবিলাক হয় তেতিয়া আমাৰ ওচৰৰে এখন ভাগ্যৱান থিয়েটাৰ আছিলে নটসূৰ্য থিয়েটাৰ নটসূৰ্য থিয়েটাৰত কি হ'ল তেওঁৰ যিজন
মালিক হয় তেওঁ আমাৰ সম্পৰ্কীয় হয় তেওঁ এদিন ঘৰলৈ আহি ক'লে যে মই থিয়েটাৰ গায়ক নপথ্য কণ্ঠশিল্পী হিচাপে থাকিব লাগে প্ৰথম বছৰ নগ'লো মানে দেউতাই নিদিলে নালাগে যাব ময়ো ইমান ইচ্ছা নকৰিলোঁ দ্বিতীয় বছৰ কলেজীয়া শিক্ষা কৰি এনেই ঘৰত আছোঁ চাকৰি তাকৰি নাই কিনো কৰোঁ কিনো নকৰোঁ আকৌ দ্বিতীয় বছৰ তেওঁ আহিলে সেইবাৰ মই হ'ব বুলি ক'লোঁ সেই ভ্ৰাম্যমাণ থিয়েটাৰত মই নেপথ্য কণ্ঠশিল্পী হিচাপে প্ৰথম বছৰ তাত থাকিলোঁ 2004 চনৰ কথা তাতে লগ পালোঁ বাবুল নাথ তেখেত খুব এগৰাকী যশস্বী সংগীত পৰিচালক আছিল আৰু তাৰ আগতে তেখেতে হেঙুল থিয়েটাৰ নটৰাজ থিয়েটাৰ বহুত বহুত মানে খুব জনপ্ৰিয় বহুত আগশাৰীৰ থিয়েটাৰ তেওঁ সংগীত পৰিচালনা কৰিছিলে ছাৰে মোক পাই পিনে মোক খুব ভাল পালে মানে মোক ভাল পাই পিনে তেখেতে মোক নেৰাই হ'ল তেখেতে মোক বাহিৰপতি কয় তই মোৰ ওচৰত থাকিবি তই বনি যাবি তেনেকুৱা ধৰণৰ কথা তাৰপিছত এদিন ছাৰে তেওঁ যিটো ঘৰত তেওঁ থিয়েটাৰ আছিলে থিয়েটাৰ ৰিহাৰ্চেল হ'ব তেতিয়া দেউতা এদিন আহিছিলে দেউতাই মোক লৈ আহিলে দেউতাই ক'লে যে আপোনাৰ ল'ৰাক আপুনি চিন্তা নকৰিব মই বনাই দিম বুলি ক'লে থিয়েটাৰ চলি আছে মই ধুনীয়াকৈ বেকগ্ৰাউণ্ডত গান গাই আছোঁ নতুন মোৰ কাৰণে জীৱনৰ এটা নতুন অভিজ্ঞতা যে মই নেপথ্যত গান কণ্ঠশিল্পী হিচাপে আছোঁ অসমৰ বিভিন্ন ঠাইত গৈছোঁ মানুহে সকলোৱে ভাল পায় সকলোৱে মৰম কৰে পুৰা জোচ আৰু মানে তেনেকুৱাতে এদিন ছাৰে মোক ক'লে তোক মই এখন এ গ্ৰেডৰ থিয়েটাৰলৈ লৈ যাম নতুন থিয়েটাৰ তেতিয়া চি আছিলে এতিয়া বি গ্ৰেড হয় তোক এ গ্ৰেডৰ থিয়েটাৰ লৈ যাম হেঙুল থিয়েটাৰলৈ তেতিয়া মানে হেঙুল থিয়েটাৰৰ গোটেই মানে যিজন পৰিচালক আছিলে প্ৰশান্ত হাজৰিকা তেখেতৰ পুতেকে থিয়েটাৰখন লৈছে মানে প্ৰশান্ত হাজৰিকা ঢুকোৱাৰ পাছত ৰবীন নেওগে থিয়েটাৰখন চলালে চলোৱাৰ পাছত ৰবীন নেওগৰ এটা 5 বছৰলৈ কিবা এটা কণ্টেক্ট এটা আছিলে সেইটো শেষ হোৱাৰ পাছত পুতেকে থিয়েটাৰখন চলাব লৈছে পুতেকে তেতিয়া পুৰণি যিসকল মানে আৰ্টিষ্ট আছিলে তেওঁলোকক লৈ আনিলে এতিয়া বাবুল নাগতে আগতে পৰিচালনা কৰিছিলে তেওঁক লৈ আহিলে তেওঁ কি ক'লে যে বাবলু দা বুলি কয় যিজন মানে প্ৰশান্ত হাজৰিকা পুতেক বাবলু ক'লে বাবলু বোলে হেৰি ভাল ল'ৰা এটা দিম গান গোৱা বেলেগ ল'ৰা ল'ব নালাগে যে হ'ব মোক মাতিলে মোক চালে গান শুনিলে মোক একচেপ্ট কৰিলে সেইগুণতে সেই বছৰ মানে গানবিলাক ইমান জনপ্ৰিয় হৈছিল মই এটা গান গাই শুনাম বাৰু ইমান জনপ্ৰিয় হৈছিল সেইখন নাটক মানে নলবাৰীৰ ৰাসত অভূতপূৰ্বজনৰ মানে সাংঘাতিক হৈ আছিল মৃদুল চেতিয়াৰ অষ্টপদ নাটকখন আৰু মোৰ তাত কিছুমান হামিং আছিলে মানে হামিং বিলাকৰ কাৰণে মানে মানুহে মোক লগ কৰিব আহে মানে কোনে হামিং গাইছে তেতিয়া একদম মই বহুত হাই গাব পাৰো একদম তাৰপিছত তেনেকে মানে নলবাৰীৰ লগত যেতিয়া মোৰ টাচ হৈ গ'ল নলবাৰীতে মই এজন খুব চিনাকি দাদা এজন লগ পালোঁ দাদাজনে মোক ক'লে বোলে মোক কণ্টেক্ট নাম্বাৰ দিয়ে তেওঁ প্ৰগ্ৰাম চগ্ৰাম এৰেঞ্জমেণ্ট কৰে তেওঁ ৰাজগড়ত আছিলে তেওঁ মোক ক'লে তই মোৰ লগত যোগাযোগ ৰাখিবি ক'লে সেনেকৈ ৰাখিলোঁ 5 বছৰতে হেঙুল থিয়েটাৰ থাকিলোঁ সেই বছৰো নাটক অতি জনপ্ৰিয় তাৰ 5 বছৰ নলবাৰীৰ বৰ্ড হৈছিলে থিয়েটাৰখনে মোক তাতকৈ অধিক পইচা দি পিনি এগ্ৰিমেণ্ট কৰিব লাগিলে তো মই পইচা লোভত গ'লোঁ গৈ তালৈ সেইখন থিয়েটাৰলৈ তাৰপিছত আকৌ বেলেগ মানুহ লগ পালোঁ ৰমেন চৌধুৰীক লগ পালোঁ তাতে তো মোৰ অতি প্ৰিয় তেখেতে সংগীত পৰিচালক ৰমেন চৌধুৰীক লগ পালোঁ তাৰপিছত তেনেকৈ মানে কি হ'ল তাৰপিছত যে মই ধৰক এই যে দাদাজনে যে লগ পালোঁ দাদাজনে মোক মানে ক'লে তই আফটাৰমাৰ্ট গুৱাহাটী গুচি আহ মই ফাংচন দিম বুলি ক'লে মই থিয়েটাৰ শেষ হৈ পিনি মই ঘৰলৈ নাযাওঁ বহাগৰ আগেয়ে থিয়েটাৰ শেষ হয় মই গুৱাহাটীত থাকি দিওঁ তেওঁ মোক ৰাখে তাৰপৰা তেওঁ মোক বিভিন্ন এটা অনুষ্ঠান কৰাৰ পাছত বিভিন্ন মানুহৰ লগত মোৰ এটা সম্পৰ্ক আহিলে 5 বছৰো তেনেকৈ আহিলে তাৰপাছত ক্ৰমান্বয়ে 10 চনত মই নিগাজিকে গুৱাহাটীত থাকি দিলোঁ থকাৰ পাছত তাতে মই এই আগৰ যিখিনি মানুহ লগ পাইছোঁ ৰমেন চৌধুৰী ছাৰক পালোঁ ছাৰ বাবু তই আহিলি তোক লাগিব দে মোক তেনেকুৱা ধৰণৰ তাৰপিছত এখন খুব ডাঙৰ প্ৰতিযোগিতা এখন হৈছিলে প্ৰতিযোগিতাখনত জয়ন্ত হাজৰিকা গীতৰ হৈছিলে নিমল ভাগৱতৰ গীতৰ হৈছিলে এতিয়া মই তাত ফাৰ্ষ্ট পালোঁ তেতিয়া মোৰ জে বি দাস মনিষা হাজৰিকা বৰমাহঁতে মোৰ চকুত পৰিলে তেনেকৈ এখুবকে এতিয়া বৰ্তমান ইয়াতে আছোঁ আৰু আপুনিটো অনাতাঁৰ শিল্পীও হয় সেইটো কেতিয়া হৈছিলে অনাতাঁৰ মানে সেইটোতো পৰীক্ষা হয় ন মই পৰীক্ষা হৈছিল খুব ডাঙৰ আমাৰ কিন্তু খুব আমি লাকি আচলতে অনাতাঁৰ কেন্দ্ৰৰ পৰা মই গুৱাহাটী অনাতাঁৰৰ পৰা
তাৰপিছত মই আৰু এটা কথা কৈ দিম অনাতাঁৰ প্ৰতি মোৰ খুব দুৰ্বলতা আছিলে মানে ৰেডিঅ'ৰ প্ৰতি এবাৰ মোৰ অসুখ হওঁতে মই ডিব্ৰুগড়ত আছিলোঁ ডিব্ৰুগড় হস্পিটেলত থাকোঁতে তাৰপৰা অসুখ ভাল হোৱাৰ পিছত দেউতাই মোক ৰেডিঅ' চেণ্টাৰটোকে বাহিৰৰ পৰা দেখুৱাবলৈ লৈ গৈছিলে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ মই বাহিৰৰ গেটখন চাই মানে মই খুব সুখী হৈছোঁ কাৰণ সৰুৰ পৰা ৰেডিঅ' শুনা ৰেডিঅ'ৰ লগতে ৰেডিঅ'ৰ প্ৰতি ইমোচনটো বেলেগ কাৰণ ৰেডিঅ' শুনি স্কুল যাওঁ স্কুলৰ পৰা আহি ৰেডিঅ' শুনো ৰেডিঅ' ৰাতি ৰেডিঅ' শুনো ৰেডিঅ'টো মোলৈ থাকেই তাৰ পৰা গুৱাহাটী ৰেডিঅ' চেণ্টাৰত মই যোৱা নাছিলোঁ কোনোদিন কিন্তু মই দুৰ্বলতে যাম বুলি ভাবি থাকোঁতে তাত এটা ৰিয়েলিটি শ্ব' এটা আছিলে এনিবডি কেন ছিং বুলি এনিবডি কেন ছিং বুলি এটা ৰিয়েলিটি শ্ব' হওঁতে তাৰ সেই ৰিয়েলিটি শ্ব'টোত আমি অসমৰ বিভিন্ন ল'ৰা ছোৱালী তাত অডিশ্যন দিলে অডিশ্যনত মই চিলেক্ট হ'লোঁ সেনেকৈ ক'ৰবাত এখুবকৈ মানে এপিছডকৈ গৈ ফাইনেলত একদম টপ ফাইনেলিষ্ট হৈছিলোঁ আমি তাত আমি 7জন হৈছিলোঁ তাৰপিছত মই টপ 3 থাকিলোঁ আৰু মই উইনাৰ নহ'লোঁ কিন্তু তেওঁলোকে ডিক্লেৰেশ্যন দিলে পাছত যে যি টপ 7 টপ 5 আছে ন 7 টপ 5ক মানে অল ইণ্ডিয়া ৰেডিঅ'ই গ্ৰেডেড আৰ্টিষ্ট হিচাপে স্বীকৃতি দিব সেইটো আমি সহজতে পাই গ'লোঁ তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত তাতকৈ ওপৰ লেভেলৰ কাৰণে পৰীক্ষা দিব লগা হৈছে আৰু সেইবিলাকত পাছ কৰি গৈ ওপৰলৈ গৈ আছোঁ আৰু এতিয়া মোৰ এইম গ্ৰেড টপ গ্ৰেড সেইটো আছে আৰু মোৰ এইম আৰু তাতে অনাতাঁৰ শিল্পী হোৱাটো ইমান সহজ নহয়তো এই গান গাই কেছেট বনাই হেৰি কৰা সেইটোতো সকলোৱে পাৰে মানে অলপমান গানৰ জানিলে বা পইচা পাতি থাকিলে পাৰে কিন্তু অনাতাঁৰ শিল্পী এজন মানে এনেই হ'বগৈ নোৱাৰে সেইটো খুবেই কঠিন হয় জানো অনাতাঁৰ শিল্পী মানে অসমৰ কি হয় বহুত ঠাইৰ পৰা বহু ল'ৰা ছোৱালী আহে সকলোৱে ভাল কণ্ঠশিল্পী ভাল ল'ৰা ছোৱালী আহে কিন্তু সুগম সংগীতৰ ধাৰাটো মানে কণ্ঠত ৰাখিবৰ কাৰণে তেওঁ কিন্তু খুবেই সাধনাৰ প্ৰয়োজন হ'ব অসমীয়া আধুনিক সংগীতটো খুব ভালকৈ জানিব লাগিব আধুনিক সংগীত মানে মই অকল বিহুঘৰীয়া বা ৱেষ্টাৰ্ণ টাইপৰ অসমৰ সেইবিলাক গীতৰ কথাই মই কোৱা নাই যিখিনি গীত জয়ন্ত হাজৰিকা হওক আপোনাৰ কুল বৰুৱা দেৱতা হওক বা জ্যোতিষ ভট্টাচাৰ্য হওক বা আমাৰ দীপালী বৰঠাকুৰ বাইদেউতে হওক নাজানো খগেন মহন্ত তেওঁলোকে এটা সুগম সংগীতৰ যি এটা সুন্দৰ ধাৰা এটা তেওঁলোকে সৃষ্টি কৰি থৈছে বীৰেন্দ্ৰনাথ দত্তই হওক চাৰুগোহাঁই তেওঁলোকে হওক গতিকে সেই ধাৰাটো যোনে চৰ্চা কৰি থাকিব তাৰ গলাতহে সুগম সংগীতৰ মানে ঠাচটো তেওঁৰ গলাত থাকিব যেতিয়া অডিশ্যন লোৱা যায় অডিশ্যন লওঁতে অসমৰ বিশেষ এগৰাকী কম্পোজাৰ এটা অডিশ্যন লয় বা টপ গ্ৰেডৰ এগৰাকী শিল্পীয়ে সেই অডিশ্যনটো লয় তেওঁ সেই অডিশ্যনটো লোৱাৰ সময়ত যিগৰাকীয়ে তেওঁ আধুনিক গীত গাব সেইগৰাকী গায়কী আধুনিক গীতটো আছেনে নাই সেইটো মানে তেওঁ গম পাই যাব যে এওঁ সাধনা কৰা মানুহ হয় গতিকে ঘপককৈ মই 2-3টা গান গাই ষ্টেজত গান গাওঁ মই ৰেডিঅ'ৰ অডিশ্যন দিবলৈ গ'লে মই কেতিয়াও চিলেক্ট হ'ব লাগিব সাধনা একদম নিতান্তই লাগিব আৰু এভৰিথিং পাৰফেক্ট হ'ব লাগিব আপুনি প্ৰতিটো কাজ আপুনি একদম নিখুঁত হ'ব লাগিব নিখুঁত স্বৰ লাগিব লাগিব আপোনাৰ তাল মানৰ পৰা আদি কৰি সম্পূৰ্ণখিনি মানে যে আগতে যিটো আমি যে ধৰক লতা মংগেশকাৰে একেবাৰতে গান ৰেকৰ্ডিং কৰে ভূপেন দাই একেবাৰতে গান ৰেকৰ্ডিং কৰে ওৱান টেকতে ৰেকৰ্ডিং এই ওৱান টেক ছিংগিংটো হ'ব লাগিব ষ্টুডিঅ'ত গৈ ৰান্দা মাৰি পলিচ কৰা ছিংগিংটো তাত দলে নহ'ব এতিয়া আপুনি কৈছিল যে এটা জনপ্ৰিয় হৈছিলে থিয়েটাৰ খুব জনপ্ৰিয় হৈছিল তাৰ গান অষ্টপথৰ মই পাহৰিছোঁ তথাপিতো যিখিনি মনত পৰে মই গাই দিছোঁ অজানিতে ভাঙি গ'ল তোৰ বুকুৰে ঘৰ অজানিতে ভাঙি গ'ল তোৰ বুকুৰে ঘৰ কাষতে থাকিও আজি কিয় তই পৰ অজানিতে ভাঙি গ'ল তোৰ বুকুৰে ঘৰ শুনোতা মানুহখিনি এইটো গান মানে যিখিনি শুনিছে তেওঁলোকে একদম সকলোৱে চিনাকি খুব পপুলাৰ হৈ আছে আৰু এটা আছিলে এটা গীত সেইটো গীত লিখিছিলে তপন দাসে আৰু সুৰ চাই গৈছিলে তপন দাসে সেইখন নাটকখন আছিলে হেৰি মুনীন বৰুৱাৰ সপোন যেন এজাক বৰষুণ দেই উৰে ৰাতি
বৰষে বৰষুণ চমকা বিজুলি মেঘৰ গৰ্জন উৰে ৰাতি বৰষে বৰষুণ চমকা বিজুলি মেঘৰ গৰ্জন আহা পাৰ আকাশ পাৰ ভয়াল ভয়াল ৰাতি এই কিবা আছে মই পাহৰিছ এইটো মনত পেলাবলৈ গানটো পাবলৈও নাই সেইকাৰণে পাহৰিছ আচলতে আৰু এতিয়া কেইদিনমানৰ আগত আপোনাৰ এটা নতুন গান ৰিলিজ হৈছে গানটো শুনিছো খুবেই ভাল হৈছে গানটো আৰু মানে আপোনাৰ এইটো সুধিব লগা নলগাটো মানে ভাবি পোৱা নাই তথাপি সুধিছো মানে ধৰক এতিয়া আপোনালোকে এই গানৰ সংগীতৰ ক্ষেত্ৰত ইমান কাম কৰি আছে নিজেও কষ্ট কৰি শিকিছে আনকো শিকাইছে বা আপোনালোকে একদম যাতে ভুল নোহোৱাকে গান এটা গাওঁ বা আনকো শিকাওঁ সেই হেৰি কৰি আছে ধৰক জনপ্ৰিয়তাটো আপোনালোকে পাৰফেকশ্যনটোৰ ওপৰত বেছি দি আছে হয়নে নহয় কিন্তু ধৰক পটককে কিছুমান গান আহি দুদিনতে ভাইৰেল হৈ যায় মানুহে একদম সকলোৱে চিনি পায় এনেকুৱা হয় কিন্তু এতিয়া আপোনাৰ গানটো মই শুনিছো আপোনাৰ গানটো যিমান হৃদয়স্পৰ্শী কথা সুৰ যিমান হয়তো যিমান হ'ব লাগিছিলে সিমান হোৱা নাই সেইটো বেয়া নাপাব মানে কোৱা কাৰণে মই চাইছো যিহেতু মই আপোনাৰ গানটো দুবাৰো শুনিলো 2-3বাৰ মানে শুনিছো কিন্তু মানে ধৰক সেই গানটো যিমান জনপ্ৰিয় হ'ব লাগিছিলে হয়নে নহয় তেনেকুৱা এটা হয় সেই ক্ষেত্ৰত কি ক'ব আপুনি কিয় এনেকুৱা হয় আচলতে মানে মই মানে শ্ৰোতা কথা দেই চাব এতিয়া আমাৰ কি হয় সাধাৰণতে আমাৰ গীতৰ শ্ৰোতাখিনি খুব সুস্থ আৰু বৰ্তমান অসমত সুস্থ সংগীতৰ শ্ৰোতা খুবেই কম আৰু ধৰক যিসকল শ্ৰোতাই আমাৰ গীতসমূহ শিকে শুনে সেইসকল শ্ৰোতাই আমাৰ গীতসমূহ অন্য এজনলৈ বিয়পাবলৈ অলপ কমকৈ বিয়পায় প্ৰথম কথা মানে যিটো আমি যে শ্বেয়াৰ বা ফৰৱাৰ্ড যে কৰিছোঁ এতিয়া কি হয় সাধাৰণতে আমাৰ ছিঙিলে ডেকা ল'ৰাবিলাকে যিসকল অলপ ধৰক সংগীতটো মানে তেওঁলোকে ফুল অকল অনলি ফৰ এণ্টাৰটেইনমেণ্ট তেওঁলোকে সংগীতটোৰ মাজত ধৰক নিজকে ডুবাব নোখোজে বা আত্মাৰ তুষ্টিতকৈ তেওঁলোকৰ দৈহিক তুষ্টিটো তেওঁলোকে বেছি ভাল পায় সেই চামটোৱে কি কৰে যেতিয়া তেনেকুৱা ধৰণৰ মছলাপূৰ্ণ গান এটা আহি যায় ঐ গানটো চাচোন চাবলৈ ইটো চবকে দি এইটো ৰিল কৰিব পাৰিনি এনেকুৱা ধৰণৰ সেই কৰোঁতে গানটো মানে স্প্ৰেড হৈ যায় ঠিক আছে আমাৰ গানৰ কি হয় এইটো গান শুনা গান মানুহখিনি এই শুনা মানুহখিনি সাধাৰণতে আজিকালি গান শুনা মানুহে কম গান শুনা মানুহে কম আজিকালি গতিকে আমাৰ গানটো ইজনৰ পৰা সিজনলৈ স্প্ৰেড হওঁতে বহুত সময় লাগে কিন্তু যেতিয়া স্থায়িত্বটো কাৰ আছে সেইটো ৰাইজে ক'ব এবছৰ 2 বছৰ গান বহুত হিট হৈ যাব পাৰে বহুত মাইলেজ বা বহুত ভিউজ পাব পাৰে কিন্তু স্থায়িত্বটো বা মানুহৰ মনত ৰেখাপাত কৰাত খুব ডাঙৰ কথা যে আজি আমি এনেকুৱা কিছুমান গান ধৰক ইউটিউবত পাওঁ খুব একালত খুব জনপ্ৰিয় বা এতিয়াও মানুহৰ মনত সেইখিনি গানে সোমাই আছে বাট আমি যদি ইউটিউবত যদি সেইটো গান চাওঁ ইউটিউবত ভিউজ হয়তো সেইটো গানৰ কম কিন্তু সেই গানটো কিন্তু মানুহৰ মনৰ মাজত কিন্তু একদম সোমাই আছে কোনখিনি যিখিনি প্ৰকৃত শ্ৰোতা গতিকে ভিউজটোৱে আচলতে মেইন বস্তু এতিয়া কি হয় মোৰ এতিয়া নতুন গানটো শুনা যেতিয়া মই ৰিলিজ দিলোঁ তাৰপিছত মোক ইমান মানুহে ফোন কৰিছে আৰু প্ৰতিজন যিকেইজন মানুহে ফোন কৰিছে বা গানটো ভুল কুটিও ৰৈছে দেখুৱাই দিছে সেইকেইজন মানুহ অসমৰ সংগীত জগতৰ যথেষ্ট জনা শুনা মানুহে ফোন কৰিছে সেইটো খুব ডাঙৰ কথা গতিকে সেই ধৰক মানুহৰ মনৰ মাজত সোমাই স্থায়িত্ব লগাটোৱে ডাঙৰ কথা আচলতে ভিউজটো আজি কালি নাই আৰু মানে এই যিবোৰ ভাইৰেল হয় বা হেৰি হয় যেনেকে আকস্মিক ভাইৰেল হয় তেনেকে আকস্মিক নোহোৱাও হৈ যায় সেইটো কথা স্থায়িত্বটো নাথাকে ভাইৰেল বস্তুটোৱে তেনেকুৱা কাৰণ আমি ধৰক যেতিয়াৰ পৰা ভাইৰেল পৰম্পৰাটো আহিছে তেতিয়াৰ পৰা যদি আমি চিন্তা কৰোঁ প্ৰথম কি ভাইৰেল হৈছিলে আমি নিজে ক'ব নোৱাৰো বা তাৰ পাছত কিমান ভাইৰেল বা যোৱা বছৰ কি ভাইৰেল হৈছিলে আমাৰ মনত নাথাকিব হয়নে প্ৰেজেণ্টটো মনত থাকে প্ৰেজেণ্ট হৈ যায় লগালগ সি পাষ্ট হৈ যায় সেইটো কথা আৰু আমাৰ গীতবিলাক কি হয় মানুহে ধৰক মই ভাবো নাজানো কিন্তু হয়তো আজি প্ৰায় 20 বছৰ পাছতো মানুহে 50 বছৰ মানুহে শুনিব বুলি ভাবো আৰু
ক'ব নোৱাৰিলো দৰ্শকে ক'ব ভাবো কিন্তু তেনেকুৱা ধৰণৰ আৰু এনেই ধৰক বাকীখিনিতো গম পাইছোৱে ধৰক আপোনাৰ পেৰেণ্টছৰ পৰা ছাপোৰ্ট আছিলে বা গোটেইখিনি আছে তথাপি বাৰু এই সংগীতৰে জগতখনত কাম কৰোঁতে বাধা বিঘিনি আহিছেনে নে একদম স্মুথলি গৈ আছে নহয় স্মুথলি যোৱা নাযায় বাৰু বাধা বিঘিনি কিলে আহিব প্ৰথম কথা আমি মধ্যবিত্ত পৰিয়াল মধ্যবিত্ত পৰিয়ালৰ মানুহৰ কিমান বাধা আপুনি জানে যদি ভাবো কেছেট এলবাম এটা বনাওঁ বুলি ভাবিলেও হয়তো আৰ্থিক অসুবিধাৰ কাৰণে সেইবোৰ পিছ পৰি যোৱা হয় তাৰ তেনেকৈ সেই বাধা বিঘিনিৰ মাজতে ধৰক ভিডিঅ' চঙো বনাইছোঁ বিহু কৰিছোঁ গতিকে বাধা আহি থাকে নহয় কিন্তু সেইবোৰ খন্তেকে বাধা আৰু তাৰ মাজেৰে আগুৱাই যাব লাগিব আৰু তাৰ মাজেদি আগুৱাই গৈ আছো আৰু বহুত লক্ষ্য আছে জীৱনত মানে যেতিয়া মই লক্ষ্য বুলি ক'লে কথা এটা মনত পৰে মই সৰুৰ পৰা মোৰ কোনো লক্ষ্য নাছিলে থিয়েটাৰ থাকোঁতে তেতিয়া মৌচম গগৈ কোনোবা এটা গান বৰ হিট হৈছিল দেই তেতিয়া মানে আমাৰ থিয়েটাৰ পেণ্ডেলত গানটো বজাই আছিলে মাইক তেতিয়া মানে মই ভাবিছোঁ মই যদি মৌচম গগৈ সমান যদি অসমৰ ৰাইজে মোক চিনি পালেহেঁতেন বা সেইটো এখন মই পালোহেঁতেন তো মানে মোৰ সেইখিনি মুহূৰ্তত আৰু মানুহে যেতিয়া ধৰক তেতিয়া যদি লক্ষ্য নাছিলে পাছত ইমটো বাঢ়ি বাঢ়ি গৈ থাকে তাৰ পাছত যেতিয়া ধৰক তাতকৈ আৰু লক্ষ্য আৰু আশা যায় মই আমুকলৈ যাব পাৰিলে মোৰ আৰু ভাল লাগিলেহেঁতেন সেই তেনেকুৱা কথা আছে পালে বাঢ়ি বাঢ়ি গৈ থাকে আশাই তেনেকুৱা আছে সেইটোৱে আৰু আশা বা লক্ষ্য কিবা এটাতো থাকিবই লাগিব নহ'লেতো জীৱনটোত মানে কাম কাজ কৰা বা কি কৰিম নহয় জানো কিবা এটা লক্ষ্য বা আশা এটা আছে কাৰণে আমি কৰি আছো ময়ো আহি আছো এটা কাম কৰি আছো এই তেনেকুৱা কথা তেনেকুৱাই থাকে বাধা আছে এটা কথা আপুনি যিহেতু অনুষ্ঠানত মোৰ সংগীতৰ ক্ষেত্ৰখনত তেনেকৈ বিশেষ মই বাধা পোৱা নাই দেই সকলোৱে মোক উৎসাহ যোগায় বা বিভিন্ন ক্ষেত্ৰত বহুতে সহায় কৰিছে লেংমৰা পৰম্পৰাটো থাকেই সেইটো আৰু থাকে আৰু সেইটো আমি জানো আৰু লেংমৰাবিলাকৰ ইমান লগ হৈ নাথাকে কিন্তু সাংস্কৃতিক অনুষ্ঠানত কিন্তু মোৰ ডাঙৰ ঘটনা এটা হৈছিলে মানে বাধা বুলি ক'লে হঠাৎ মনত পৰিলে কাৰণে মই কওঁ নলবাৰী বৰগুৰিয়া বুলি এটুকুৰা ঠাই আছিলে নলবাৰী বৰগুৰিয়া ঠাইত এবাৰ শংকৰদেৱৰ জন্ম জয়ন্তীত অনুষ্ঠান কৰিবলৈ মাতিলে গতিকে মই এটা ধৰক শংকৰী পৰম্পৰাৰ মাজত ডাঙৰ হোৱা ল'ৰা সৰুৰ পৰা মই বৰগীত শিকিছোঁ বৰগীত শিকাৰ কাৰণে ধৰক মোৰ এটা শংকৰদেৱৰ জন্মোৎসৱ বুলি ক'লে মই এটা ধাৰণা কৰি ল'ম যে তাত ধুতি পিন্ধি যাম দিহানাম গাম বৰগীত গাম গুৰুজনাৰ গীত মাতবিলাক তাত চৰ্চা কৰিম তেনেকৈ সেইটো অনুষ্ঠানলৈ গৈ পাই দেখিছোঁ মানে সাংঘাতিক উলুটা কাৰবাৰ ষ্টেজখনত তাৰমানে বেলুন চেলুন লগাই থৈছে যেন মানে শংকৰদেৱৰ বাৰ্থডে তেওঁলোকে চেলিব্ৰেট কেক চেক কাটি চেলিব্ৰেট কৰিব তাৰপিছত মই আচৰিত কাৰবাৰ হিন্দী গানত ডান্স কৰি আছে তাৰে কোনোবাই আৰু জন্মোৎসৱত আচৰিত কথা মই দুটামান গান গোৱা পাছতে মোক কৈছে বোলে ভক্তি বোলে আপুনি বোলে আৰু ভক্তিমূলক গান গাব নালাগে এতিয়া আপুনি অলপমান বোলে অলপ নচা ধৰণৰ অলপ জমনি গান দুটামান গাওক আধুনিক গীত গাওঁ মোকতো আধুনিক গীতটো মই গুৰুজনা জয়ন্তীত মই ক'তো গাই পোৱা নাই মইতো নেগাওঁ নহয় আপুনি গাবই লাগিব মোকতো আপুনি শংকৰদেৱৰ জন্ম জয়ন্তী বুলি মাতিছে মই ইয়াৰ আধুনিক গীত কেনেকৈ গাওঁ আধুনিক গীতৰ কাৰণে মোৰ বেলেগ মঞ্চ আছে নলবাৰী বৰগুৰিয়া গৰ্ডন আছে মই ক্লাছত তেওঁলোকৰ লগত মোৰ বহুত যুক্তি তৰ্ক মানে এনেকুৱা ঠেলা ঠেলিটা হৈ গৈছে মই কৈছো যে চাওক গুৰুজনাৰ গীত মাত মই গোটেই ৰাতিটো গাই থাকিলেও শেষ নহয় ইমানে সৃষ্টি লাষ্টত মানে এনেকুৱা হ'লগৈ কমিটি মানুহে মদ খাই ফিটিং মানে ধুতি পিন্ধাটো এজনো নাই তাৰ পৰা মোক যিজন মোৰ বন্ধু গাড়ীখন লৈ গৈছিলো সি মোক তাৰ পৰা লৈ পিনি কৈছে পলা এতিয়া নহ'লে কিন্তু বিপদ আছে কাৰণ মই হ'লো এজন তাহাঁতি এগাল মান কমিটি মানে আৰু মন নোখালে বেলেগ কথা মন নোখোৱা মানুহক বুজাবলৈ ভাল মদ খাই থকা মানুহক বুজাবলৈ বেয়া এনাউন্স কৰা এংকৰজনে মদ খাইছে ছেক্ৰেটাৰী মদ খাই ফিটিং হৈ আছে পাছত মই তাৰ পৰা গাড়ীলৈ এক ফুটাকৈ এটা নোলোৱাকৈ পলাইছিলো এক পইচা নাপালো গতিকে এনেকুৱা কিছুমান ঘটনা ঘটিছে আজিকালি সেই নিজৰটো এৰি বেলেগৰটো লোৱাটো পৰম্পৰাটো বেছিকে হৈ গৈছে ন নাই এইটোতো অসমীয়া জাতিটো এইটো আছে আৰু মানে এনেই বিহু ফাংচন বোলে কিবা এটা বেলেগ এটা শংকৰৰ জন্ম জয়ন্তীত যদি আৰু মদ খাই লৈ বেলেগ আধুনিক গান গাব লাগে সেইটো আৰু মানে ভাবিব নোৱাৰা পৰিস্থিতি কিন্তু মই দেখিছো তাৰ পাছতো মই
তাৰ পাছৰ কেইবছৰটো মই দেখিছোঁ যে তেওঁলোকে কোনোদিন বৰগীত নোগোৱা, কোনোদিন শংকৰী গীত মাতৰ লগত চৰ্চা নথকা, টোকাৰী দিহানাম নজনা, আৰু যে লং পেণ্ট জিন্স চিন্স পিন্ধি তাতে গৈ পিনি আধুনিক গীতৰ অনুষ্ঠান তেওঁলোকে কৰি আহে। নামত আৰু কিবা এটা গায়, কিন্তু তেনেকেই চলি আছে। গতিকে চিন্তাটো নিজৰ হ'ব লাগিব, চিন্তাটো শিল্পীগৰাকী নিজৰ থাকিব লাগিব যে মোক কলৈ মাতিছে আৰু মই কি দেখুৱাম। গতিকে তেওঁ যিভাগে নিয়ে সেইভাগে যায়। তেওঁ যদি পাব্লিকক যদি কোনোবাটো দেখুৱাব পাৰে, এজনে চেষ্টা কৰিলে নহব, সকলোৱে চেষ্টা কৰিব লাগিব। এতিয়া মই ভাবিম যে এইটো কাম ভুল, এইটো কামটো আমাৰ কৰো যদি আমাৰ সমাজ সংস্কৃতিৰ কাৰণে ই ক্ষতিকাৰক, সেই ক্ষতিকাৰকটো বেলেগ এজনে আকৌ সেইটোকে কৰিবগৈ নহয়। তেওঁ যদি চিন্তা কৰি থাকি তেওঁ টকা পইচাৰ কথা ভাবি কৰে, সেইটো হ'ব নালাগে। মানে শিল্পীজনৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগিব, মই ভাবো দেই। সেইটো লিখিছিলে ৰেণুমাই সন্দিকৈ আৰু অহিৰ ভৈৰৱে খুব ধুনীয়া মিউজিক কৰিছিলে। গভীৰ নিশা ফেঁচাৰ কুৰুলি কেতে কিৰ বিননি, শুনিছানে তুমি, শুনিছানে তুমি, শুনিছানে তুমি, উজাগলি নিশাৰ সপোন হেৰা তোমাৰ গান গুণাৰা, শুনিছানে তুমি, শুনিছানে তুমি, শুনিছানে তুমি। গানটোতো শুনিছোৱে, আজি আকৌ এতিয়া শুনি ভাল লাগিলে। নেটৰ ৰেকৰ্ডিং হেৰিটো শুনিছোৱে ইউটিউবত। শংকৰদেৱৰ জন্ম মহোৎসৱৰ কথাটো লৈ আহোঁতে এটা কথা মনত আহিলে। যিহেতু আপুনি দেখিছোঁ, আপুনি বিভিন্ন কৰ্মশালা কৰি আছে অসমৰ বিভিন্ন প্ৰান্তত, আৰু এইটোলৈ আপুনি আৰু আগুৱাই মানে কেনেকুৱা ধৰণৰ ভাবিছে? কাৰণ আজিকালি নৱ প্ৰজন্মই এইবোৰলৈ ইমান মানে আগ্ৰহী দেখা নাযায়, সকলো বুলি কোৱা নাই, কিছুমানে এইবোৰ কৰি আছে। আপোনাৰ নেক্সট পদক্ষেপ বা কিবা ভাবিছে নেকি ইয়াৰ ওপৰত? মানে কি আচলতে গুৰুজনাৰ গীত মাত বিলাক ইমান উজু নহয়, মানে পাতল নহয় আচলতে। যিদৰে আমি ধৰক আজি পাতল নহয় গীতবিলাকৰ প্ৰতি মানুহৰ যিমানটো আকৰ্ষণ, তো গুৰুজনাৰ গীত মাতবিলাক বহুত গভীৰ আৰু ইয়াৰ কাৰণে বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয় চৰ্চা কৰিবৰ কাৰণে, আৰু সেই ধৈৰ্য্য বহুতৰ ওচৰত নাথাকে আচলতে। বা গুৰুজনাৰ গীত মাতৰ যোগেদি আপুনি হঠাৎ জনপ্ৰিয় হ'ব কেতিয়াও নোৱাৰে। ঠিক আছে, আপোনাৰ নিজস্ব এটা স্থিতি এটা হ'ব পাৰে, কিন্তু আপুনি জনপ্ৰিয় হ'ব নোৱাৰে। মই শৈশৱৰ পৰা বৰগীত শিকিছিলোঁ। মই প্ৰথম বৰগীতে মোৰ সংগীতৰ আৰম্ভণি। তো গুৱাহাটী অহাৰ পিছত যেতিয়া মই বৰগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত হ'লোঁ, সংগীতৰ একাডেমীৰ লগত জড়িত হ'লোঁ। সংগীতৰ একাডেমীৰ যোগেদি অসমৰ বিভিন্ন ঠাইত বৰগীতৰ, অসমৰ ভাৰতৰ বিভিন্ন ঠাইত, বেনাৰস ইউনিভাৰ্চিটিলৈকে, দিল্লী সংগীত একাডেমী মূল অফিচত হওক, মুম্বাই হওক, কিমান ঠাইত বৰগীতৰ অনুষ্ঠান কৰিছোঁ। তাৰ পৰা মই ইয়াতে মোৰ এগৰাকী বাইদেউ হয়, বাইদেউ মানে ধৰক যদিও তেজৰ নহয় কিন্তু আত্মীয় বাইদেউ, অনিতা শৰ্মা। তেখেত সংগীতৰ একাডেমীৰ বঁটাৰে বিভূষিতা সত্ৰীয়া নৃত্যশিল্পী। তেখেতৰ লগত 2011 চনত মই ভাৰতৰ বিশ্বৰ 4খন দেশলৈ গৈছিলোঁ। ছোভিয়েট ৰাছিয়া, তুৰ্কমেনিস্তান, কাজাকিস্তান, কিৰ্গিস্তান আৰু ৰাছিয়া। তাত আমাৰ যিখিনি সত্ৰীয়া গীত মাতবিলাক তাত আমি প্ৰদৰ্শন কৰিব গৈছিলোঁ। আমি এটা টিম এটা হৈ গৈছিলোঁ। গতিকে তেনেকুৱা এইখিনি গীতৰ লগত মই জড়িত আছোঁ। বা টোকাৰী, মোৰ জীৱনৰ প্ৰথম টোকাৰী গীত, টোকাৰী গীতে মই 2000 চনত প্ৰথম মোৰ কণ্ঠত গীত বাণীবদ্ধ হৈছে, আৰু সেইটো হৈছে টোকাৰী গীতে। গতিকে মানে সেই যিটো আধ্যাত্মিকতা সম্পন্ন গীতখিনিৰ লগত মোৰ এটা এটেচমেণ্ট আছিলে। তাৰপিছত পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত প্ৰশিক্ষণ দিয়াবলৈ যাব লগা হ'ল। শংকৰ সংঘৰ মূলৰ প্ৰশিক্ষক হিচাপে মোক নিৰ্বাচিত কৰিলে যোৱা বছৰ জুলাইত বিশ্বনাথ চাৰিআলিত প্ৰায় 10 দিন প্ৰশিক্ষণ দিলোঁ বৰগীতৰ। গতিকে এইখিনি গীত মাতৰ লগত এনেকৈ জড়িত হৈ আছোঁ। মই নিজেও চৰ্চা কৰি আছোঁ। তাৰোপৰি মোৰ ল'ৰা ছোৱালী ষ্টুডেণ্টে পৰীক্ষাও দিয়ে সংগীত সত্ৰত বৰগীতৰ।
আৰু খালি মোৰ জীৱনত এটা বস্তুই নাই মানে ক্ষেত্ৰখনত মোৰ নিজস্বভাৱে কোনো বৰগীতৰ মানে এলবাম নাই মোৰ সেই প্ৰজেক্টটো মই বহু দিনৰ পৰাই ভাবি থাকো ৰেডিও হৈ আছে কিন্তু কৰিম 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 কৰিমকে থাকি গৈছে আচলতে কিন্তু এই বছৰ চাগে মই কৰিম কাৰণ সেইবোৰ তেনেকে কৰিলে বহুতে শিকিবলৈ আহিব নোৱাৰা সকলোতো আহি শিক্ষা ল'বহি নোৱাৰে তেওঁলোকৰ কাৰণেও সুবিধা হ'ব আৰু মই যিটো কৰিম সেইটো সম্পূৰ্ণ প্ৰণালীবদ্ধভাৱে শুদ্ধসন্মতভাৱে কৰিম সেইকাৰণে অলপ টাইমটো লাগে টাইম লাগে ৰিচাৰ্চ বহুতখিনি কৰিব লগা হয় কাৰণ মই ধৰক এটা বৰগীত গোৱা ল'লে বৰগীতটো বৰপেটাৰ পৰা আদি কৰি কমলাবাৰী বৰদোৱা তিনিওটা থলুৱা শংকৰমত গোটেইখিনিৰ লগত মই মিলাব লগা হয় মিলাই পিনি গোটেইখিনি বৰগীতৰ মাজত বহুতখিনি চাব লগা হয় যাতে ভুল ত্ৰুটি ৰৈ নাযায় সময় লাগক কিন্তু শুদ্ধ হেৰিত যাতে কাৰণ বৰগীতটোক এটা উচ্চাংগ সংগীত বুলি কয় বহুত হাই অক্টেভ চং হাই ষ্টেণ্ডাৰ্ড চং গতিকে তাক মই ইমান সহজভাৱে ঘপকে গৈ গাই দিয়াটো খোলডালো তালডালো ঘপকে গাই দিয়াটো নহয় আছে বহুত চিন্তা কৰিব লাগে আছে যাতে মই কৈ দিয়া পিছত যে কোনোবাই ভুল দেখাব নোৱাৰে মোৰ এলবামটো সেইটো কাৰণে আচলতে সময় লাগিছে আৰু এতিয়া আপোনাৰ তাৰমানে এইটো পেছা হিচাপে সংগীতী মোৰ সংগীত হিচাপে পেছা নিচা সকলো সংগীত আৰু মানে ইয়াৰ বাদে বেলেগ আপুনি প্ৰফেশ্যনত জড়িত নাই মই সংগীত প্ৰফেশ্যন মানে ধৰক সংগীতৰ লগত মই টিচিং কৰোঁ ল'ৰা ছোৱালীক সংগীতৰ শিক্ষা দিম সকলো সংগীত ভাল লাগিলে আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক এতিয়াতো উজ্জ্বল হয় আৰু হওক নাই একো উজ্জ্বল হয় বহুত যোজন দূৰ বাকী আছে সেইটোতো হয় বাৰু আৰু মানে মইতো ভাবো যে মই শেষ সময়লৈকে যাতে মই কিবা সংগীতৰ লগতে যাতে লাগি থাকিব পাৰোঁ ল'ৰা ছোৱালীবিলাকক জ্ঞান বিলাব পাৰোঁ নিজৰো কিছুমান কাম কৰি যাব পাৰোঁ আৰু এই ক্ষেত্ৰখনত অৱশ্যে শেষ নহয় শিকাৰো শেষ নহয় গতিকে মানে আজীৱন লাগি থাকিবলগীয়া এটা হেৰি সঁচাকৈ মই মানে এজন বটবৃক্ষ হ'ব খোজো যাতে মোৰ চাত সকলোৱে মানে নিজক যাতে মোৰ চাৰ যোগেদি নিজকে প্ৰকাশ কৰিব পাৰে যাতে আপোনাৰ পিছত আৰু যাতে আপোনাৰ নাম লয় যে এনেকুৱা প্ৰশান্ত ৰাজখোৱা আছিলে এনেকুৱা মইতো কম যে মোৰ ষ্টুডেণ্ট মানে মোৰ যিগৰাকী যিমানবোৰ ল'ৰা ছোৱালীক মই শিকাওঁ তাহাঁতিতো এটাইতো এগৰাকী যোৱা বছৰ এই বছৰ নহয় যোৱা বছৰ আমাৰ ভূপেন দাৰ প্ৰাইম নিউজৰ তাত তেখেতে উইনাৰ হৈছে আৰু অসম চৰকাৰে যিটো যে সাংস্কৃতিক মহাসংগ্ৰাম পাতিছিলে গাঁৱৰ পঞ্চায়তৰ পৰা গৈ 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 লাহেকে যেতিয়া একদম চূড়ান্ত যিটো পৰ্যায় হ'লগৈ একদম ফাইনেল আৰু মহাসংগ্ৰামৰ ফাইনেলো মোৰ ষ্টুডেণ্টে উইনাৰ হৈছে গতিকে ভূপেন হাজৰিকা গীতত গতিকে তেনেকুৱাবিলাকে মোক সুখ দিয়ে আৰু মানে কাম কৰিবলৈ সঁচাকৈ মানে তেনেকুৱাবিলাকে মানে কি হয় মোক মানে প্ৰেৰণা যোগায় যে মই আৰু নিজকে আৰু অলপ তাহাঁতক শিকাব পাৰোঁ আৰু উদ্যম সাহস বাঢ়ে এইটোৱে আছে আৰু এতিয়া আপুনি এনে নৱপ্ৰজন্মক কিবা ক'ব নেকি মানে ময়ো নৱপ্ৰজন্মৰে অংশ মই বাৰু বেলেগ নহয় তথাপিতো মানে কি আৰু মানে আমি আচলতে প্ৰজন্মটোক এইটো কথাই ক'ব বিচাৰোঁ তেওঁলোকে ইচ্ছা কৰিলে সংগীতৰ ট্ৰেইনটো তেওঁলোকে চেঞ্জ কৰিব পাৰে তেওঁলোকে অকল ব্যৱসায়িক মনোভাৱে বা অকল মঞ্চৰ কাৰণে গান কৰিবলৈ কৰিব লাগিব কিন্তু তাৰ লগতে তেওঁলোকে অলপমান সুস্থ সংগীতবিলাক বা অলপমান যিবোৰ সংগীতৰ গানৰ মাজত মানুহে নিজকে কিবা এটা আত্ম উপলব্ধি কৰিব পাৰে আত্মাৰ কাৰণে তেওঁলোকে গান সৃষ্টি কৰোঁ কাৰণ তেওঁলোকৰ ইমান ভাল ভাল কণ্ঠ লাগে অকল ৰোমান্টিকে নহয় অকল প্ৰেমৰ গীতে নহয় সংগীতে সমাজ সংস্কাৰ কৰিব পাৰে সমাজ পৰিৱৰ্তন কৰিব পাৰে তেনেকুৱা ধৰণৰ গীতবিলাকৰ ওপৰতো মনোনিৱেশ কৰক মানুহৰ জীৱনবোধৰ ওপৰত গীত তেওঁলোকে কৰক আধ্যাত্মিক গীতসমূহ লাগিব বিহুৰ উপৰিও আমাৰ কি আছে আমাৰ লোকগীত আছে দেহ বিচাৰ গীত আছে আমাৰ বিভিন্ন বন গীতবিলাক আছে নহয় জানো বা জ্যোতিপ্ৰসাদ এতিয়া আছে জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ আমাৰ গীতসমূহ আমি আগতে যেনেকৈ শুনিছো তেনেকেই শুনি আছো তো সেই এনেকুৱা ইমান ভাল কণ্ঠ আছে তেওঁলোকে যদি বোলে জ্যোতিপ্ৰসাদ বা বিষ্ণুপ্ৰসাদ গীতখিনিক নতুন সংগীতৰ মাত্ৰা নতুন কৰি তেওঁলোকে যদি গীতখিনি তেওঁলোকে
উলিয়াই তেতিয়াও সেইখিনি গীত এতিয়া প্ৰজন্মই আকৌ নতুন মাধ্যমেৰে শুনিব এতিয়া কি হয় জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদৰ গীতবিলাক গ'ল আমি সাধাৰণতে বেছিভাগে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত শুনে প্ৰতিযোগিতাত গাম বুলি শুনে এনেই কোনোবাই কেতিয়াও নুশুনে বোলে আজি মই গাড়ীত গৈছোঁ বিষ্ণুপ্ৰসাদ গীত তেওঁলোকে ৰবীন্দ্ৰ যেনেকে বেংগলত বিভিন্ন ডাঙৰ ডাঙৰ ষ্টাৰবিলাকে বিখ্যাত সংগীতজ্ঞ বা গায়কসকলে তেওঁলোকে ৰবীন্দ্ৰ সংগীতৰ তেওঁলোকে থাকিবই নিয়ে শ্ৰেয়া ঘোষালো আছে অৰিজিৎ সিঙো আছে তেওঁলোকৰ ধৰক ঢেৰ ৰবীন্দ্ৰ সংগীত আছে আমাৰ অসমৰ মুধা ফুটা বা বৰ্তমান জনপ্ৰিয় শিল্পীসকলৰ কথাত আপুনি জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভাৰ জুবিন দাৰ কথা মই নকওঁ তেওঁৰ কথাটো আপুনি জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভা বা খগেন মহন্তই হওক বা বাৰপ্ৰসাদ তেওঁলোকৰ গীতটোত আমাৰ কথাত আপুনি নাপায় এতিয়া বিচাৰিলেও নাপায় গতিকে সেইখিনি আমি কৰিলেহে আমাৰ আচলতে সংগীতৰ সম্পূৰ্ণ ৰসখিনি মানুহৰ মাজত সোমাব পাৰিম নহ'লে অসমৰ সংগীত একঘেমীয়া হ'ব আৰু মানুহে লাষ্টত অসমৰ সংগীতটো শুনিবলৈ বাদ দিব বিলুপ্ত হৈ যাব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আপোনাৰ এই বহাগৰ বতৰত ইমান ব্যস্ততা আপোনাৰ তাৰ মাজতো আপুনি ইমানখিনি সময় দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বহুত কথা পাতিবলৈ থাকি গ'ল মানে সময় কম যিহেতু গতিকে আকৌ নিশ্চয় লগ পাম আকৌ কথা পাতি গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ময়ো আপোনাক অশেষ ধন্যবাদ জনালোঁ যে আপুনি আহিলে মোৰ লগত দুআষাৰ কথা পাতিলে মোৰ মনৰ কথাখিনি ৰাইজক শুনালে